নমস্কাৰ আমি আলোচনা কৰি আছো এডিআৰই গেট 4ৰ ওপৰত আজিও আমি এডিআৰই গেট 4ৰ ওপৰতে আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থব বিচাৰিছো আমাৰ স্বাস্থ্য বিভাগৰ যি নন টেকনিক্যাল পোষ্ট হয় নন টেকনিক্যাল নহয় টেকনিক্যাল পোষ্টৰ অনলাইন আবেদন ইতিমধ্যে ডেটটো বঢ়াই দিয়া হৈছে আপোনালোকে 20 তাৰিখলৈকে অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে যোনসকলে কৰা নাই সেইসকলে অনলাইন আবেদনটো সোনকালে কৰি লওক আমাৰ হাতত বেছি সময় নাই আৰু 20 তাৰিখে আমাৰ লাষ্ট ডেট অহাকালি গতিকে অনলাইন আবেদনটো কৰি লওক আমাৰ আজিৰ ভিডিঅ'টো মূল কথাটো হ'ল আমাৰ এডিআৰই 2.0 আমাৰ গুচি গ'ল আমাৰ 3.0 কেতিয়া আহিব তাৰ ওপৰত আজি আলোচনা কৰিম এডিআৰই গেট 4 আৰু নতুনকৈ কেতিয়া আহিব তাৰ আগতে আমাৰ CM ছাৰে কি ঘোষণা কৰিছে তাৰ এটা ক্লিপ আপোনালোকক দেখাই দিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ এইটো ভিডিঅ' ক্লিপ হয় আমাৰ DY 365ত দিয়া ভিডিঅ' ক্লিপ হয় এডিআৰই পৰীক্ষাৰ ফলাফলৰ পিছতে প্ৰকাশ পাব নতুন চাকৰি বিজ্ঞাপন অৰ্থাৎ কেতিয়া প্ৰকাশ পাব আমাৰ নতুন চাকৰি বিজ্ঞাপন আমাৰ 2.0ৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহত 2.0 ৰিজাল্ট আৰু ইয়াৰ নিযুক্তি দিয়া হ'ব মে' মাহৰ 10 তাৰিখে নিযুক্তি দিয়া হ'ব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ মতে আৰু মে' মাহৰ 10 তাৰিখে নিযুক্তি দিয়া হ'ব এই 10 মে' তাৰিখে আমাৰ এডিআৰই 3.0 পুনৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব 10 মে' তাৰিখৰ পিছতে আমাৰ 10 মে' যেতিয়া নিযুক্তি দিয়া হ'ব তাৰ পিছতে আমাৰ 3.0ৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব অৰ্থাৎ অনলাইন এপ্লিকেশ্যনৰ ডেট হয়তো কিমান ভেকেঞ্চি আছে তাৰ ওপৰত আমাক নটিচ এখন জাৰি কৰিব 10 মে'ৰ পিছত 10 মে' 2025 চন আমাৰ সোমাবলৈ হ'ল আমাৰ 24 চন যাব হ'ল 2025 চনৰ 10 মে'ৰ পিছত ইয়াৰ বিষয়ে ঘোষণা কৰিব আমাৰ তাতো চেম পোষ্টবিলাকে থাকিব যেনেকৈ ইয়াত গেট 4ৰ পোষ্ট আছে আমাৰ গেট 4ৰ পোষ্ট আছে গেট 3 পোষ্ট আছে তেনেকুৱা পোষ্টে থাকিব আমাৰ 3.0টো তেনেকুৱা ধৰণৰ পোষ্টে থাকিব গেট 4ৰ পোষ্টে থাকিব হয়তো পোষ্টৰ সংখ্যা কম হ'ব পাৰে আমাৰ এইবাৰ আমাৰ 2021 চনত তেতিয়া আছিলে 26,000 এইবাৰ হ'ল 12,000 হয়তো এইবাৰ 6-7 হাজাৰ তেনেকুৱা হ'ব পাৰে দুইটা মিলাই গেট 4 আৰু 3 মিলাই তেনেকুৱা কমিব পাৰে কিন্তু আহিব এইখন যিহেতু SLRC এখন বোৰ্ড হয় আমাৰ যিখন SLRC বোৰ্ড হয় সেবা এখন যেনেকৈ বোৰ্ড আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল যিদৰে এখন বোৰ্ড হয় ঠিক তেনেকৈ SLRCও এখন বোৰ্ড হয় আৰু এইখনৰ অধীনত আপোনালোকে এবছৰৰ মূৰত নহ'লেও 2 বছৰ বা 3 বছৰৰ মূৰত ভেকেঞ্চি দেখিবলৈ পাব গতিকে আপোনালোকে পঢ়া আৰম্ভ কৰক পঢ়ি থাকক পঢ়াখিনি অথলে নাযায় লোকচান নহয় আমাৰ ভেকেঞ্চি আহিব 10 মে'ৰ পিছত পুনৰ এডভাৰটাইজমেণ্ট আহিব আমাৰ তেতিয়া কিমান পোষ্ট আহে কিমানৰ বাবে এডভাৰটাইজমেণ্ট উলিয়াই আমি গম পাম গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ